নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জমিয়ত উলেমা ই হিন্দক মুখ্যমন্ত্ৰীৰ বুঢ়া আঙুলি জাগিৰোডৰ পৰা মাদানিক বুঢ়া আঙুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মৌলানা মেহমুদ মাদানী আৰু জমিয়ত উলেমা ই হিন্দে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাদানীৰ বিৰুদ্ধে হৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ মই এটাই কথা ক'ম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কৰিম কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয় আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ অসমত ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা জমিয়তৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ আমগুৰি নগৰৰ চাৰিআলিত প্ৰতিবাদ জমিয়ত উলেমাই অসমত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ চেষ্টা কৰা কাৰ্যক সকিয়নি অসমীয়া যুৱ মঞ্চৰ মাদানীৰ প্ৰতিকৃতিৰ দাহেৰে প্ৰতিবাদ সাব্যস্ত অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে অসমত উচ্ছেদ চলিবই অসমৰ মুখ্যমন্ত্ৰীৰ কথা ক'বলৈ জমিয়ত কোন বুলি প্ৰশ্ন উত্থাপন মাদানী অসমৰ অভিভাৱক নহয় বুলি প্ৰকাশ কৰিলে ক্ষোভ আমাক কিন্তু জোকাই নল'ব এই দিল্লীত বহি ক'ৰবাত জমিয়ত মৌলানা মেহমুদ কোন তেওঁলোক আমি প্ৰশ্ন কৰিছোঁ কোন তেওঁলোক অসমত কিয় সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব লৈছে কিয় গৰু বিজন দিয়াব স্পষ্ট কৰা আমি ভাৰত মন্ত্ৰালয় আমাৰ গৃহ মন্ত্ৰালয় আছে আমি অনুৰোধ জনাম যে এই বিষ বাষ্প বিয়পাই কাল্পিতক অতি শীঘ্ৰে কাৰ্য কৰি জেল হাজতলৈ প্ৰেৰণ কৰক অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ হাত সাৱটি বহি নাথাকে অসমীয়া যুৱ মঞ্চ কিন্তু ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু লখিমপুৰৰ পহুমৰাটো অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা আৰছাদ মাদানীৰ পুত্তলিকাত দাহ কৰি উত্তাল প্ৰতিবাদ সংগঠনটোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল জমিয়ত উলেমা ই হিন্দে এয়া লখিমপুৰতো প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পিছত
এজন অসমীয়া হিচাপে আমি তেওঁৰ প্ৰতিটো কামত আমি আছিলোঁ আৰু ভৱিষ্যতে থাকিম। কোনোবা যদি বাংলাদেশী জেহাদী গ্ৰুপ আহি এই মাদানীৰ নিচিনা গ্ৰুপ আহি ইয়াত যদি অসমৰ কোনোবা অসমীয়াক যদি ৰঙা চকু দেখুৱাবলৈ হয় তেনেকুৱা ৰঙা চকু নাথাকিব, তেনেকুৱা মানুহ নাথাকিব বুলি আমি অসমীয়া যুৱ মঞ্চ আজি স্পষ্ট ভাষাৰে কৈ দিছোঁ। আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদে কাম নহ'ব, কাৰণ এখন অসম হয়, এখন বাংলাদেশ বা পাকিস্তান নহয়। ইয়াত কোনোবা বাংলাদেশ পাকিস্তানৰ এজেণ্ট আহিব আৰু এনেকুৱা কিছুমান কথা ক'ব, এনেকুৱা টুলুঙা মন্তব্য নিদিবলৈ কৈছোঁ। অসমত যিমান এইবিলাক গ্ৰুপ আছে জেহাদী গ্ৰুপ, এই গ্ৰুপবিলাকক অসম চৰকাৰক আমি ভাঙি পেলাবৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে এই মাদানী নে এইটো কোনটো জেহাদীটো যোনটোৱে বাংলাদেশ আৰু পাকিস্তানৰ ছাপৰ্ট লৈ পেলাই অসমৰ কথা বেয়াকৈ কৈ আছে, এই বাংলাদেশৰ ছাপৰ্টাৰটোক অতি সোনকালে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াক মানে তিহাৰ জেললৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ। জমিয়ত উলেমা ই হিন্দ নামৰ এই সংগঠনটোৰ এজন নেতা কি মাদানীনে তেখেতে ক'ত সাহস পালে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাবলৈ তেখেতে ক'ত সাহস পালে? অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অবৈধ বেদখলসকল উচ্ছেদ কৰাৰ বাবে অপহৰণ কৰাৰ দাবী তুলিবলৈ তেখেতে ক'ত সাহস পালে? আমাৰ অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট দাবী যে জমিয়ত উলেমা ই হিন্দ যিটো অসম বিৰোধী সংগঠনটো, এইটো অসমৰ পৰা প্ৰথম কথা এইটো বেন কৰিব লাগিব। অসমৰ পৰা এই সংগঠনটো বেন কৰিব লাগিব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ অবৈধ মিয়াসকলক, অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰি আছে। তাৰ প্ৰতিবাদ জনাই পিনি জমিয়ত উলেমা হিন্দৰ এইটো মাদানীয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীক তেওঁ অপহৰণ কৰাৰ দাবী জনাইছে। তাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। পাকিস্তানী আৰু বাংলাদেশী সমৰ্থন কৰা সংগঠন জমিয়ত উলেমা ই হিন্দক অসমৰ পৰা বন্ধ কৰক। ইফালে ধেমাজিতো জমিয়ত উলেমা ই হিন্দে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। এনেদৰে প্ৰতিবাদ সাব্যস্ত হৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মাদানীৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, লখিমপুৰত কৰ্তব্যৰত আৰক্ষী বিষয়াক দলবদ্ধ আক্ৰমণ। বঙালমৰাত আৰক্ষী বিষয়া গোকুল জয়শ্ৰীক আক্ৰমণ কৰিলে প্ৰায় 15-20 জনীয়া অপৰাধীৰ এটা দলে। আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ ঘটনাত দৌলতপুৰৰ আফজুল ৰহমান নামৰ এটা অভিযুক্তক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে আন কেইটা অভিযুক্ত। ভুক্তভোগী বঙালমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক গোকুল জয়শ্ৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বৃহস্পতিবাৰে বঙালমৰাৰ ফতেহপুৰ গোলাৰ ৰাজপথত সংঘটিত হৈছিল ভয়ংকৰ এই ঘটনাটো। নিজকে ক্ৰাইম ব্ৰাঞ্চৰ লোক বুলি পৰিচয় দি দুৰ্বৃত্তৰ দলটোৱে আবদ্ধ কৰিছিল এখন ব্যক্তিগত বাহন। বিপুৰীয়া আৰক্ষী থানাত এটা গোচৰৰ সাক্ষ্য দি ঘৰলৈ উভতি যোৱা এটা পৰিয়ালক আবদ্ধ কৰি দুৰ্বৃত্তৰ দলটোৱে সৃষ্টি কৰিছিল অবাঞ্ছিত পৰিস্থিতিৰ। ঘটনাস্থলীত বঙালমৰা আৰক্ষী উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰৰ চেষ্টা চলোৱাৰ সময়তে ডকাইত ৰূপী দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক। ফেচবুকত পেজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দিয়া আমিনুৰ ৰহমান নামৰ যুৱকজনৰ নেতৃত্বতে সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। ৰাজপথত আবদ্ধ কৰি ৰখা পৰিয়ালটোৱে প্ৰবঞ্চক তথা ব্লেকমেইলাৰ আমিনুৰৰ বিৰুদ্ধে আৰক্ষী থানাত সাক্ষী দি উভতাৰ পথত সংঘটিত হৈছিল এই ঘটনা। শ্ৰীভূমিৰ নতুন বাজাৰঘাট গাঁৱত উত্তেজনা। মহাদেৱক উৎসৰ্গিত কৰা ষাঁড় গৰুক হত্যা কৰাক লৈ ক্ষুব্ধ হৈ উঠিল স্থানীয় ৰাইজ। মুশ্বাহিদ আলী পুত্ৰ শামছুদ্দিন আৰু আন এজনে মহাদেৱক অৰ্পিত ষাঁড় গৰুটো নিধন কৰাৰ অভিযোগ। ষাঁড়টো নিধন কৰাৰ পিছতে অঞ্চলটোত গোট খায় শ শ স্থানীয় লোক। আৰক্ষীক খবৰ দিয়াত মূল অভিযুক্ত মুশ্বাহিদ আলীৰ পলায়ন। ৰাতাবাৰী আৰক্ষী উপস্থিত হৈ মুশ্বাহিদৰ পুত্ৰ শামছুদ্দিনক আটক কৰে। মুশ্বাহিদ আলীৰ পৰিয়ালে আনৰ ধৰ্মীয় ভাৱ অনুভূতিত আঘাত দিয়া ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি হয়। এখানে মুশাহিদ আলী আর তার ছেলে তিনজনে মিলিয়ে আমরা এখানে শিব সার আছিল ইটারে বান্ধিয়া এমনভাবে বান্ধিয়া রাখছে গাছের লগে যেটা ফাঁস লাগিয়া মারা যায়। হে কালকে দুপুর বেলা বান্ধিয়া রাখছে আর সকালে যখন দেখছে ইয়া মরি গেছে হে রশিটা খাটিয়া নিছে। তো আমরা সব জড়ইয়া তারে দরিয়া নিছি। ও গাড়ির ভিতরে আছে তারে পুলিশে দরিয়া রাখছে। কেইবাটাও কাৰ্যসূচী হাতত লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় জাগিৰোডত। জাগিৰোডত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মহিলা কৰ্মচাৰীৰ বাবে নিৰ্মাণ হ'বলগীয়া 10 মহলীয়া আৱাসিক হোষ্টেলৰ ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। সমজিলা কাৰ্যালয়ৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। জাগিভকত গাঁৱত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে বিশাল জনসভা। জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ মাজত বিতৰণ কৰে মহিলা উদ্যমিতা আঁচনিৰ চেক। সমষ্টিটোৰ 37,713 গৰাকী মহিলা হিতাধিকাৰীয়ে লাভ কৰে মহিলা উদ্যমিতা আঁচনিৰ ধন।
আজি জাগিৰোড সমষ্টিৰ বাবে এটা স্মৰণীয় দিন। ৰাতিপুৱা আমি জাগিৰোডত ৱৰ্কিং ওমেন হোষ্টেল টাটাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি 1000 আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে। লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম। আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ। জাগিৰোডত কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ। আজি সম জিলাধিপতিৰ কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সম জিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। তৃতীয়তে মহিলা উদ্যমিতা অভিযান আমাৰ আই মাতৃসকলে বহুদিনে প্ৰতীক্ষা কৰি আছিলে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000। এখন দীঘলীয়া আঁচনি যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব। এই মুহূৰ্তত মৰিগাঁৱৰ জাগি ভকত গাঁৱত আছো আৰু ইয়াত যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিসকলে 10,000কৈ টকা লাভ কৰিব সেইসকল মহিলাৰ সৈতে আছো। তেওঁলোক একোটা ছেল্ফ হেল্প গ্ৰুপৰ সৈতে আত্মসহায়ক গোটৰ সৈতে তেওঁলোক জড়িত। মই বাইদেউ আপোনাৰ পৰা আৰম্ভ কৰিম। আপোনালোক ঘৰ ক'ত বাৰু আপোনালোকৰ আৰু আজি আঁচনিৰ সুবিধা পালে নেকি? পাব ৰৈ আছো। আমাৰ ঘৰ থেকেৰাগুৰি। আৰু আপোনালোক আটাইকেইগৰাকী এটা গ্ৰুপৰে নে? নহয়, বেলেগ বেলেগ। কোনপিনে আপোনালোকৰ গোটটোৰ নাম কি? জাগৰণ গ্ৰাম্য সংগঠন। আত্মসহায়ক গোটৰ নাম দীপজ্যোতি আত্মসহায়ক গোট। এতিয়া আপোনালোক পাব 10,000 টকা। ইয়াক লৈ কি পৰিকল্পনা আছে? মুখ্যমন্ত্ৰীয়ে 10,000 টকাৰ এই যিটো আঁচনি আপোনালোকক সামৰি লৈছে, কিবা এটা কৰিম আৰু পইচাটো পাই গ'লে কিবা হাঁহ পালন কৰিম। তাৰপৰা হাঁহৰ পৰা উৎপন্ন কৰিব পাৰিলে খেতিটো লগাম। তেনেকুৱাই আৰু তেনেকুৱা চিন্তা চৰ্চা কৰিছে বাইদেউ। এতিয়াতো 10,000 টকাৰে কিবা এটা আৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোবাইল কিনিলে নহ'ব বা সেই ধৰণৰ কথা বতৰাই নহ'ব, ভাল সদব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে পৰৱৰ্তী সময়ত আকৌ 25,000 টকা হয়। মানে কি 10,000 টকাটো যেতিয়া এতিয়া দিব, ধৰি লওক মামাই দিব, তেতিয়া আমি সেই টকাটোৱে সৰু সুৰাকৈ বিজনেছটো আগবঢ়াই নিব লাগিব। আপুনি কি কৰিম বুলি মোৰ বিজনেছতে দিছোঁ, বিজনেছে কৰিব লাগিব। গৰু পালনৰ ক্ষেত্ৰত দিছিলোঁ, সেই গৰু পালনে কৰিম বুলি আগবাঢ়ি আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে বহুকেইগৰাকী মহিলাই একেলগেও টকাখিনি ব্যৱহাৰ কৰিব পাৰে, কি কয়? পাৰে বাইদেউ। একেলগে একগোট হৈ আমাৰ মহিলাসকলে যেনে আমি হাঁহ কুকুৰা পালন কৰিব পাৰোঁ, জাৰ্চি গৰু পুহিব পাৰোঁ আৰু তাৰ ফলতে আমি তাঁতশালো বনাব পাৰোঁ। মোৰ বিহতে মানে বহুত ধৰণৰ হেৰি হৈ থাকে বাইদেউ। এতিয়া আমাৰ শালো আছে মোৰ আৰু মোৰ নিজা বিজনেছো আছে, মানে দোকান আছে। আৰু তেখেতে 10,000টো দিলেগে আমি অলপ সহায়ো পাম, উপকৃতও হ'ব পাৰিম বুলি ভাবি। ইয়াৰ পিছত এইখিনি সদব্যৱহাৰ কৰিলে পিছলৈ আৰু হয় বাইদেউ 25,000 টকাকৈ পাম বুলি আশা আছে বাইদেউ, আছে। এইফালে বাইদেউ কি কয়, কি কৰিব? আপোনাৰ গ্ৰুপটোৰ নাম কি? মোৰ এশৰণ। কি কৰিব? মই পইচাটো লৈ পেলাই ব্ৰইলাৰ ফাৰ্মৰ কামত ব্যৱহাৰ কৰিম আৰু। হয়। ক'ত আছে আপোনালোকৰ গোটটো? মোৰ আহঁতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও। তেওঁলোকে আচলতে কিছু কিছু পৰিকল্পনা তেওঁলোকৰ আছে। মই এইফালে বাইদেউসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাৰো নিশ্চয় কিছু পৰিকল্পনা আছে। একগোট হৈ আপোনালোকে টকাখিনি ব্যৱহাৰ কৰিব নে বেলেগ ধৰণে নিজাববীয়াকৈ? আমি এইটো প্ৰচেছ মিটিং কৰিম। আমি নিজাববীয়াকৈ ব্যৱসায় কৰি আছোঁ। কোনোবাই বোৱা কটা, কোনোবাই হাঁহ পালন, কোনোবাই গৰু পালন। মন্ত্ৰী মহোদয়ে আমাক সহায় কৰিছে, যেতিয়া আমি উন্নতি কৰিব চেষ্টা কৰিম। যিমান পাওঁ স্বাৱলম্বী হৈ পেলাই আমি আগুৱাই যাম। তেখেতে আমাক সহায় কৰিম বুলি কথা দিছে। এতিয়া আলোচনা কৰি ল'ম, আমি গোটেই মিটিং কৰি ল'ম। অকলে কৰে নে গোটেই লগ লাগি ব্যৱসায় কৰে, এইটোতো মিটিঙৰ হ'ব আৰু। মুখ্যমন্ত্ৰীক আজি ওচৰৰ পৰা পালে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইমান মহিলা একেলগে ইয়াত মৰিগাঁৱত দেখিছে বা এইখন মিটিঙত দেখিছে আৰু সকলোৱে আচলতে এটা আঁচনিৰ সুবিধা পাম বুলি আহিছে। এই আঁচনিখনে কেনেধৰণে আপোনাক উপকৃত কৰিব? কেনেধৰণে মানে আমাক বহুতখিনি উপকৃত কৰিবই। যিটো বিজনেছ আমি অলপ কমকৈ কৰি আছোঁ, 10,000 টকাৰে মানে অলপ বেছিকৈ কৰিবলৈ সক্ষম হ'ম আৰু তেনেকেই।
আপোনাৰ কি কি আছে? মোৰ ছাগলী আছে, হাঁহ মুৰ্গী আছে। তেনেকৈ আৰম্ভ কৰিব। সেইফালে বাইদেউসকল আছে, তেওঁলোকৰো দুগৰাকীমান বাইদেউৰ পৰা। বাইদেউ, আপোনাৰ কি পৰিকল্পনা আছে? মোৰ পৰিকল্পনা মোৰ নিজাটো আৰু মোৰ ফিচাৰী আছে, ফিচাৰীত খটুৱাম পইচাটো, তাৰ পৰা ইনকামটো কৰি ঘৰখন চলাৰ সুবিধা কৰিম আৰু। ঠিক আছে বাৰু। আৰু এই ধৰণে আচলতে তেওঁলোক সাজু হৈছে, নিজ নিজ তেওঁলোকৰ যিখিনি পৰিকল্পনা আছে, এই যি আঁচনিৰ সুবিধা তেওঁলোকে লাভ কৰিছে, সেই আঁচনিৰ মতে তেওঁলোকে সুবিধাখিনি পাব। আৰু আমি এই মুহূৰ্তত যিহেতু দেখিছোঁ যে আনুষ্ঠানিকভাৱে গোটেই বিতৰণ কৰা হৈছে বা তেওঁলোকক হেণ্ড অভাৰ কৰা হৈছে। ছাৰ, মই তেওঁলোকক গোটসমূহক নিজাববীয়াকৈ দিছে। ছাৰ, মই দুই এষাৰ আপোনাৰ পৰা এনেকৈ বিতৰণ কৰা হৈছে, গোটেইখিনি সুন্দৰ নিয়াৰিকৈ তেখেতে সম্পূৰ্ণ কৰি ল'ব। আৰু এয়াই আচলতে এই ধৰণে মহিলাসকলে ইয়াত দেখা গৈছে, ভালে হাজাৰ হাজাৰ মহিলা, মহিলা ইয়াত একেলগে গোট খাইছে। আৰু তেওঁলোক একোটা ছেল্ফ হেল্প গ্ৰুপৰ যিবোৰ সদস্য, তেওঁলোকে সেই গ্ৰুপৰ এই টকাখিনি পাব। আৰু সেই ধৰণেৰে তেওঁলোকে নিজ নিজ পৰিকল্পনা কৰি তেওঁলোক আগবাঢ়িব কথা কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইখিনি সদব্যৱহাৰ হ'লে পৰৱৰ্তী সময়ছোৱাত আঁচনি আৰু সুবিধা পাব। উৰিয়াম ঘাটৰ উচ্ছেদিত ৰেংমা বনাঞ্চলৰ বনানীকৰণৰ কামত অসম চৰকাৰক বাধা। ৰেংমা বনাঞ্চলত অসমে অকলে কৰিব নোৱাৰিব বনানীকৰণ। আজি ৰেংমা বনাঞ্চল পৰিদৰ্শন কৰে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়ানথুংগো পেটন সহ উষা আৰু ভাণ্ডাৰী সমষ্টিৰ বিধায়ক দুজনে। উপস্থিত থাকে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনো। অসম আৰু নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো থাকে উপস্থিত। অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ সহযোগতহে ৰেংমা বনাঞ্চলত ৰোপণ কৰিব পাৰিব গছপুলি। ২৭ আগষ্টত বিদ্যাপুৰত গছপুলি ৰোপণ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি প্লেণ্টেশ্যনটো হোৱা নাই, আজি প্লেণ্টেশ্যনৰ আমাৰ প্ৰগ্ৰেমটো আজি হোৱা নাই, কাৰণ প্লেণ্টেশ্যনৰ প্ৰগ্ৰেমটো হোৱা নাই নাগালেণ্ড চিফ মিনিষ্টাৰৰ। গতিকে নাগালেণ্ড চিফ মিনিষ্টাৰে এপ্ৰুভেলটো তেওঁ ল'ব, লৈ পেলাই প্লেণ্টেশ্যনটো কৰিব। আমাৰ চিফ মিনিষ্টাৰে মোক এপ্ৰুভেল দিছে, মই প্লেণ্টেশ্যন কৰিব পাৰোঁ এতিয়াও। কিন্তু কথাটো হ'ল কি যে যিহেতুকে তেওঁলোকেও কৰিম বুলি আমাৰ লগত একেলগে কৈছে, আপোনালোকক মাইকত কৈছে তেওঁলোকে প্লেণ্টেশ্যন কৰিম বুলি। আজি নকৰি 2 দিন পিছত কৰিব পাৰে হয়তো। নাগালেণ্ডৰ আত্মসমৰ্পণৰ কাৰণে আমিও আত্মসমৰ্পণ কৰোঁ। প্লেণ্টেশ্যনটো এতিয়া সাময়িকভাৱে স্থগিত ৰখা। আমি ক'লোঁ নহয় প্লেণ্টেশ্যনটো মানে আমাৰ এভিকশ্যন আৰু প্লেণ্টেশ্যন দুইটা কণ্টিনিউ, সেইটো কথা মই ক'লোঁ আপোনাক। কেতিয়াৰ পৰা হ'ব our Honorable Chief Minister and Nagaland Chief Minister. So we'll report our Honorable Chief Minister what is the discussion took place today, and Honorable Deputy CM will report Nagaland Chief Minister what is the outcome of the meeting today, and accordingly we'll proceed. So I hope if Assam Chief Minister and Nagaland Chief Minister sit together and they will discuss the problem which is raised by Nagaland, because the whole matter is in the Supreme Court. Yes. So there are 2 ways. One, Supreme Court if given verdict that these areas are belongs to Nagaland. So this is Nagaland. So these areas are belongs to not this area, areas of Assam Nagaland border. So these areas are belongs to Assam. This is Assam. So that is one kind of solution. Second solution, outside the court also, if both the Chief Minister of Assam and Nagaland, Honorable Chief Minister, will sit together and they will discuss. Oramkhad area, Radan area, Oramkhad area, and Newland area. Yet itu eviction to kori লৈছো, তো এতিয়া ইয়াতে আমি খান status quo maintain কৰিব। আমি খান লাগা কেছ তোলেতো সুপ্ৰিম কোৰ্টে আছে। Our case is voting Assam Nagaland is, and the case is in the Supreme Court. So we have to maintain status quo. We'll maintain status quo, no more plantation, no more killer. Aro amar Assam side through the initiative of Assam Forest Minister. Apnar tarkhan etu fencing diye, etu pillar lagaise, etu bi sob hatai diye. I'm grateful to our Honorable Minister of Forest and
Government of Assam. ইভেকশ্যনটো চলিব নে এইটো ৰখিব Eviction to Tulibo. Eviction to Tulip, illegal American eviction to Tulibo. Olivi to Yate plantation, to dealer, or tie to status quo. No Kuribo. বিহালীত বিদ্যালয় নাভাঙিবলৈ মুখ্যমন্ত্ৰীৰ কাটৰ আহ্বান শিক্ষাৰ্থীৰ নৰ্থ ইষ্ট স্মাৰ্ট স্কুলৰ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীক বিহালীৰ বাগমাৰীত উচ্ছেদৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰশাসনে উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে অঞ্চলটোৰ ৰাইজৰ মাজত 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী দিছে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদ হ'বলগীয়া অঞ্চলটোৰ ভিতৰত আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় নৰ্থ ইষ্ট স্মাৰ্ট স্কুল নামৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰীক জনালে আহ্বান বৰ্তমান বিদ্যালয়খনত 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে 7 গৰাকী শিক্ষক নমস্কাৰ মোদে মামা এটি সুনাই বাংলা বাংলা কোড জান তালে স্কুল দুরান হয় তালে নরিন যাব এক্সাম আছে তো মামা আমার স্কুল না ভাঙে ভাঙিলে আমি কোড পড়িম ওই স্কুল তো দুরন্ত এইটো স্কুল না ভাঙিবা ভাঙিলে কোড যাম এইটো স্কুল তো দূৰ বিহালীৰ বাগমাৰীত উচ্ছেদৰ বাবে ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে জাননী প্ৰদান কৰিছে আৰু এই উচ্ছেদ হ'বলগীয়া এই স্থানতে আছে এখন প্ৰাইভেট স্কুল নৰ্থ ইষ্ট স্মাৰ্ট স্কুল নামৰ এই বিদ্যালয়খনত অধ্যয়ন কৰি আছে এই অঞ্চলটোৰ কণ শিশুসকলে আৰু এই মুহূৰ্তত মই নৰ্থ ইষ্ট স্মাৰ্ট স্কুলত উপস্থিত আছোঁ মোৰ সহযোগীয়ে দেখুৱাব আৰু এই স্কুলখনো আচলতে উচ্ছেদ হ'বলগীয়া স্থানতে আছে আৰু ইতিমধ্যে তেওঁলোককো জাননী প্ৰদান কৰিছে শিক্ষক শিক্ষয়িত্ৰী তথা কণ শিশুসকলে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে এই বিদ্যালয়খন ইয়াতে থাকিবলৈ দিয়ক আৰু আমি ইয়াতে পঢ়া শুনা কৰিম কি ক'ব নমস্কাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই নৰ্থ ইষ্ট স্মাৰ্ট স্কুলৰ তৰফৰ পৰা এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাক কাটৰেৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিদ্যালয়খন এই স্থানতে থাকিবলৈ দিয়ে কাৰণ আমি খিলঞ্জীয়া মানুহ 3-4জনে লগ হৈ এই অঞ্চলতে অকণমান মাটি লৈ আমি মানে ঘৰত কি কৰিম কি নকৰিম উপায়বিহীন হৈ ইয়াতে এখন বিদ্যালয় স্থাপন কৰিছিলোঁ আৰু সেইমতে আমি এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাও পাইছিলোঁ আৰু আমাৰ বিদ্যালয়খন স্থাপিত হোৱা আপোনাৰ 5 মাহ ৰানিং হৈছেহে আৰু সেইটো হিচাপত আমি বহুতখিনি প্ৰগ্ৰেছ কৰিছোঁ বুলি মানে আমাৰ অন্তৰৰ পৰা ক'ব মানে ডাঠি ক'ব পাৰিম মানে আপোনালোকক গতিকে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন এই স্থানতে থাকিবলৈ দিয়ে আৰু আমাৰ এই কণ মইনামইনীসকল আমাৰ ইয়াত বিদ্যালয়ত প্ৰায় 100জন ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ মানে এতিয়া ঘৰ দুৱাৰবোৰ ভাঙিলত ইফাল সিফাল অকণমান হ'ব পাৰে কিন্তু প্ৰায়খিনি ল'ৰা ছোৱালীয়ে ইয়াৰ ওচৰৰ পাজৰৰ আৰু সিহঁতৰ মানে বেলেগ এখন বিদ্যালয়লৈ যাবলৈও ঘপককৈ মানে সুবিধা নাই আমাৰ ওচৰত বিদ্যালয়ত মানে সৰু ল'ৰা ছোৱালীখিনি যাবলৈ প্ৰায় 1 কিলোমিটাৰৰ ভিতৰত প্ৰায় স্কুল নাই এনেকুৱা গতিকে এই ল'ৰা ছোৱালীখিনিৰ কি হ'ব মানে আমিয়ে বাৰু আমি খিলঞ্জীয়া মানুহ হিচাপে আমি নিজৰ মানে সাঁচতীয়া ধন কেইটামান ব্যৱহাৰ কৰি 3-4জন মানুহে মাটি কিনি বা ইমানখিনি কৰিলোঁ কৰাৰ পাছত তেতিয়াতো আমি কোনো ধৰণৰ এনেকুৱা মানে খবৰ পোৱা নাছিলোঁ আৰু কাৰণ আমাৰতো 5 মাহে হৈছে 5 মাহৰ আগত যদি আমি কিবা এটা খবৰ পালোঁ হয় যে এই জেগাটো এনেকুৱা ধৰণৰ তেতিয়াতো আমি নিশ্চয় এইটো কাম ইয়াত নকৰিলোঁ হয় মুখ্যমন্ত্ৰী মহোদয় এসময়ত তেওঁ শিক্ষামন্ত্ৰী আছিল গতিকে আমাৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পৰাকৈ যাতে তেওঁ একো বিহিত ব্যৱস্থা নলয় আৰু আমাৰ এই বিদ্যালয়খন উচ্ছেদ নকৰি আমাক যাতে অকণমান সহায় কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে কাটৰ অনুৰোধ কৰিছোঁ আমাৰ বিদ্যালয়খন যাতে এই ব্যৱস্থাটোৰ পৰা অলপ ৰেহাই দিয়ে ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ